Hello everyone, I am Dimanko Teka and welcome to our channel Rainbow Tech within another video. ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকৰ আগত বেসিক rows column cellsৰ বিষয়ে ভালদৰে এক্সপ্লেইন কৰিছিলোঁ। আজিৰ এইটো ভিডিঅ'ত মই লৈ আহিছোঁ আমি এক্সেলত ডাটাবিলাক কেনেকৈ ভালদৰে ফৰমেট কৰি ৰাখিব পাৰোঁ। ফৰমেট কৰা মানে কি বুজো যে কেনেকৈ ডাটাবিলাক বিউটিফুল ভাৱে ক্লিন ভাৱে অৰ্গানাইজ কৰি ৰাখিব পাৰোঁ। এনে ডাটাবিলাক ৰখাতকৈ আমি এইখিনিক মডিফাই কৰি যাতে দেখাত ভাল হয় ভিজুৱেলাইজেশ্যনটো ভাল হয় সেই ঠিক তেনেদৰে আমি ডাটাবিলাক ৰাখিব পাৰোঁ। তাত আমি শিকিম আজিৰ এইটো ভিডিঅ'ত যে কাট কপি পেষ্ট ডিলিট কেনেকৈ কৰোঁ, আমি ফন্ট কেনেকৈ চেঞ্জ কৰোঁ, ফন্ট সাইজ কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, বোল্ড ইটালিক আন্ডাৰলাইন কেনেকৈ কৰিব পাৰোঁ, কালাৰ কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, আমি এলাইনমেণ্টবিলাক কেনেকৈ দিওঁ তাৰ বিষয়ে শিকিম। তেনেহ'লে বলক বেছি পলম নকৰি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কি কৰোঁ, মই MS Excel সফটৱেৰটো ওপেন কৰি লওঁ। এইখিনি ডাটা দেখা পাইছে আৰু এইখিনি ডাটা আমাৰ আগৰ ভিডিঅ'তে ইনসাৰ্ট কৰা আছিলে। প্ৰথমতে এই ডাটাখিনি মই কি কৰি লওঁ, ডিলিট কৰি লওঁ। ইয়াতে যেটো নেম বক্স আছে এই যেটো যদি মই ডিলিট কৰিব লাগে এইটো নেম লিখা আছে তো কেনেকৈ ডিলিট কৰিব পাৰোঁ, এইটো মই ডিলিট কৰাৰ কাৰণে মই এইটো সিলেক্ট কৰি লম আৰু আমাৰ ডিলিট কিটো প্ৰেছ কৰিম, তো ডিলিট হৈ যাব। যদি মই সিটিটো ডিলিট কৰিব লাগে তো সিটিটোত ক্লিক কৰিম তো ডিলিট হৈ যাব। এইটো এজত সেলটো সিলেক্ট কৰি লম, ইয়াতে ডিলিট প্ৰেছ কৰিম আৰু ডিলিট হৈ যাব। আমি এনেকৈ এটা এটাকৈ ডিলিট কৰিব পাৰোঁ। যদি মই কওঁ এই গোটেইখিনি একেলগে ডিলিট কৰিব লাগে তাৰ কাৰণে কি কৰিব পাৰোঁ, এই যেটো গোটেই ডাটাবিলাক আছে এইখিনি মই সিলেক্ট কৰি লম একেলগে সিলেক্ট কৰি পেলাই ডিলিটত ক্লিক কৰিম আৰু এইটো মোৰ কি হৈ যাব, ডিলিট হৈ যাব। আশা কৰোঁ এতিয়ালৈকে আপোনালোকে বুজি পাই আছে। এতিয়া চাব ইয়াতে যদি মই ইয়াতে এটা ডাটা লিখো, সপোজ লিখিছো ইয়াতে ভাৰ্গৱ, এইটো মই ইয়াতে লিখি দিছো ভাৰ্গৱ বুলি। তো এই ভাৰ্গৱ বুলি যেটো নেমটো লিখা আছে এইটো মোক এইটো সেলতো লাগে, তাৰ কাৰণে মই কি কৰি দিব পাৰোঁ, কপি কৰি দিব পাৰোঁ। আৰু কপি কেনেকৈ কৰোঁ, ইয়াতে এক্সেলত কপি কেনেকৈ কৰিম, ইয়াতে সিলেক্ট কৰি লম, ইয়াতে ৰাইট ক্লিক কৰিম আৰু এইটো কপি অপচন লিখা আছে ইয়াতে ক্লিক কৰিম আৰু ইয়াতে আহিম, ইয়াতে ৰাইট ক্লিক কৰি পেলাই এই যেটো পেস্ট অপচন আছে প্ৰথমটো ইয়াতে ক্লিক কৰিম আৰু অটোমেটিক পেস্ট হৈ যাব। আমি কি কৰিব পাৰোঁ, আমি কেনেকৈ কৰিব পাৰোঁ, আমি এনেকৈও কৰিব পাৰোঁ। আমি কি কৰিম, সাপোজ ইয়াতে মই ভাৰ্গৱ বুলি লিখি লৈছো আৰু আমি শৰ্টকাট ইউজ কৰি পেলাই কৰিব পাৰোঁ। শৰ্টকাট কি কপি কৰাৰ কাৰণে কন্ট্ৰল সি, এইটোত লাগে বা ইয়াতে লাগে, ইয়াতে কি কৰিম কন্ট্ৰল ভি আৰু মোৰ কি হৈ যাব, এইটো কপি হৈ যাব। যদি মই কওঁ ইয়াতে যদি মই ইয়াতে এটা লিখি দিছো সাপোজ অৰিন্দম বুলি ইয়াতে লিখি দিছো, মোৰ ভুলতে এই B7 সেলটোত লিখা গ'ল আৰু ইয়াতে লিখিব লাগিছিল এইটো D7, এইটো কি কৰিব পাৰোঁ, কাট কৰিব পাৰোঁ। কাট কেনেকৈ কৰিম, শৰ্টকাট ইউজ কৰি পেলাইও পাৰিম বা আমি ইয়াতে ৰাইট ক্লিক কৰি পেলাই ইয়াৰ পৰাও কৰিব পাৰিম। শৰ্টকাট কি হ'ব, কাট কৰা কন্ট্ৰল X কৰিম আৰু ইয়াতে কি কৰিম, এইটো সেলত লাগে তো ইয়াতে এইবেলা কন্ট্ৰল ভি কৰিম, আমাৰ ইয়াত ভ্যালুটো কি হৈ যাব, কাট হৈ যাব। আশা কৰোঁ এতিয়ালৈকে আপোনালোকে বুজি পাই আছে। এইবাৰ আমি আগবাঢ়ো যে মই যদি ডাটাবিলাক বোল্ড কৰিব লগা হয়, ইটালিক কৰিব লগা হয়, আন্ডাৰলাইন কৰিব লগা হয়, এইবিলাক কেনেকৈ কৰিম। প্ৰথমতে মই ইয়াতে লিখি লৈছো, সাপোজ মই ইয়াতে এটা কিবা এটা লিখি লৈছো যে নেম, ইয়াতে লিখি লৈছো নেম, ইয়াতে কি লিখি লৈছো যে সিটি, এজন মানুহৰ নেমটো লিখিম, সিটি লিখিম আৰু সেই মানুহজনৰ কি লিখিম, ইয়াতে এজটো লিখিম, কিমান বয়স। অকণমান কি কৰিছো, এই যেটো কলামটো আছে এইটো অলপ সাইজটো ইনক্ৰিজ কৰি লৈছো। এতিয়া চাব মই এই সেকশনটো বোল্ড কেনেকৈ কৰিম, এইটো বোল্ড কৰাৰ কাৰণে যেটো সেল ভ্যালু বা সেলৰ বস্তু মই বোল্ড কৰিব বিচাৰো সেইটো সিলেক্ট কৰি লম আৰু এইটো বি বুলি লিখা আছে দেখা পাইছে, এইটো হোম ট্যাবৰ ভিতৰত ইয়াতে বোল্ড, ইয়াতে ক্লিক কৰক, এইটো কি হৈ যাব, আমাৰ বোল্ড হৈ যাব। যদি মই ইটালিক কৰিব লাগে ইয়াতে আইত ক্লিক কৰিম, এইটো কি হৈ যাব, ইটালিক হৈ যাব। আৰু যদি মই কিবা যদি আন্ডাৰলাইন কৰিব লাগে মই ইয়াতে ক্লিক কৰিম, ইয়াতে এটা আন্ডাৰলাইন হৈ যাব। আই হোপ আপোনালোকে দেখা পাইছে, এইডাল চাই এটা আন্ডাৰলাইন হৈ গৈছে, দেখা পাইছে এইডাল আন্ডাৰলাইন হৈ গৈছে। এতিয়া চাব এইখিনিলৈকে হ'ল।
এতিয়া মই কি কৰিব পাৰোঁ যে মই বিচাৰিছোঁ যে মোৰ এই যি তিনিওটা আছে নেম চিটি এজ তিনিওটা বোল্ড হৈ যাওক একেলগে তো মই তিনিওটা সিলেক্ট কৰি ল'ম ইয়াতে মই আহি পেলাই বোল্ডত ক্লিক কৰিম তো তিনিওটা কি হৈ যাব একেলগে বোল্ড হৈ যাব এতিয়া ইয়াতে এটা বস্তু চাওক আমি এইবাৰ শিকিম এলাইনমেণ্টৰ বিষয়ে এই যিটো মই চেলৰ ভিতৰত এইবিলাক লিখি থৈ দিছোঁ আপোনালোকে দেখা পাইছে নেম চিটি এজ এইকেইটা কি হৈ আছে মোৰ এই চেলটোৰ একজেক্টলি লেফ্ট ছাইডত লিখা যায় আছে আৰু মই তিনিটা এটা হেডিংছ বুলি লিখিব খুজিছোঁ কিয় সাপোজ ইয়াতে মই কিছুমান নেম লিখিম যে ভাৰ্গৱে ক'ত থাকে সাপোজ গুৱাহাটী এজ কিমান সাপোজ 12 ইয়াতে নেক্সট লিখিম সাপোজ মই ক্ৰিছ ক'ত থাকে সাপোজ নলবাৰী ইয়াৰ লিখিছোঁ সাপোজ এজ ইয়াতে লিখিছোঁ মনজিত ইয়াতে সাপোজ লিখিছোঁ নলবাৰীৰে হয় নেক্সট ইয়াৰ এজ লিখিছোঁ সাপোজ 27 এনেকৈ ডাটাবিলাক থৈছোঁ এই যিটো নেম চিটি এজ এইখিনিক মই কি কৰিব বিচাৰিছোঁ এটা হেডিংছ হিচাপত দিব বিচাৰিছোঁ যাতে এই তিনিওটা সেকশন প্ৰপাৰলি ভিজিবল হৈ থাকে তাৰ কাৰণে কি কৰিব পাৰোঁ মই এইবিলাক এলাইনমেণ্ট দি পেলাই চেঞ্জ কৰি ল'ম এইটো মোৰ বৰ্তমান কি হৈছে লেফ্ট ছাইডত আছে গোটেইবিলাক তো মই কি কৰিম এই গোটেই সেল তিনিটা সিলেক্ট কৰি ল'ম এই যিটো এলাইনমেণ্ট সেকশনৰ এইটো দেখা পাইছে এইটো এলাইন লেফ্ট বাই ডিফল্ট আমাৰ এলাইন লেফ্টে হৈ থাকে এইটো মোক চেণ্টাৰত লাগে তাৰ কাৰণে মই কি কৰিব পাৰোঁ ইয়াতে চেণ্টাৰত ক্লিক কৰিম আৰু এইটো ধুনীয়াকৈ চেণ্টাৰ হৈ যাব বা যদি মোক ৰাইট সাইডত লাগে গোটেইখিনি সিলেক্ট কৰিম এতিয়া ৰাইটত ক্লিক কৰিম তো ৰাইট হৈ যাব এইটো কি হৈ যাব ৰাইট হৈ যাব এতিয়া চাই লওক হেডিংছটো মই কি কৰিব বিচাৰিছোঁ চেণ্টাৰতে থৈ দিম মানে ডিসিপ্লিন ভাৱে হৈ থাকে হেডিংছটো চেণ্টাৰত থৈ দিম এতিয়া চাওক হেডিংছটো চেণ্টাৰত থৈ দিলোঁ এতিয়া আপোনালোকে এই যিটো ৰ আছে মোৰ ইয়াতে দেখা পাইছে এই নেম চিটি এজ এই তিনিওটা কি হৈ আছে এই যিটো সেল আছে সেলটোৰ একজেক্টলি বটম সাইডত হৈ আছে বটম সাইড তলত হৈ আছে যত নেকি বক্সটো অৰ্থাৎ সেলটোৰ মাজত আহি থকা নাই আমি এইটো বস্তু কেনেকৈ কৰিব সাপোজ মোক তিনিওটা লাগে এই তিনিওটা কি কৰি ল'ম সিলেক্ট কৰি ল'ম আৰু ইয়াতে এইটো মোৰ কি হৈছে এইটো বটম এলাইনত ক্লিক হৈ আছে গতিকে মোৰ গোটেইখিনি এই সেলৰ বটম এৰিয়াত দেখাই আছে যদি মোক একজেক্টলি মিডিল এৰিয়াত লাগে তাৰ কাৰণে মই কি কৰিম ইয়াতে ক্লিক কৰিম তেতিয়া মোৰ কি হৈ যাব মিডিলত আহি যাব আৰু ইয়াতে যদি ক্লিক কৰোঁ এইটো কি কৰিব মোৰ এইটো ওপৰত দেখাই দিব টপ এলাইনত দেখাই দিব এইবাৰ আহো যেহেতু মই এইখিনি এটা হেডিংছ কৰি থৈছোঁ ন এটা হেডিংছ হয় এটা টাইটেল যে এইবিলাক ইনফৰমেশ্যনৰ এইটো এটা হেডিংছ এটা আমি নেমবিলাক বহাই যাম এটা আমি চিটিবিলাক বহাই যাম এটা আমি এজবিলাক বহাই যাম ইয়াতে আমি এজবিলাক বহাই যাম এতিয়া চাই লওঁ এই হেডিংছটো আৰু কেনেকৈ ফৰমেট কৰিব পাৰোঁ যে মই বিচাৰিছোঁ যে হেডিংছটোৰ এটা কালাৰত হৈ থাকক ইয়াতে বৰ্তমান মোৰ হেডিংছটোৰ কালাৰ কি হৈ আছে হোৱাইট হৈ আছে তো মই হেডিংছ কালাৰটো চেঞ্জ কৰিব পাৰোঁ অৰ্থাৎ সেল কালাৰবিলাক চেঞ্জ কৰিব পাৰোঁ তো সেল কালাৰ কেনেকৈ চেঞ্জ কৰিম ইয়াতে ক্লিক কৰিম এইটো অপশ্যন দেখা পাইছে ফিল কালাৰ ইয়াতে আহি পেলাই আমি বিভিন্ন ধৰণৰ ফিল কালাৰবিলাক দিব পাৰোঁ যদি মই ইয়াতে ক্লিক কৰোঁ এইটো এনেকুৱা ফিল হ'ব যদি এইটো কালাৰ দিওঁ এইটো এনেকুৱা কালাৰ হ'ব আমি সেল কালাৰটো চেঞ্জ কৰিব পাৰোঁ যদি এইটোত লাগে ইয়াতে আহি পেলাই কি কৰিম বেলেগ কালাৰ এটা দিম ইয়াতে আহি পেলাই ক্লিক কৰিম আমি ইয়াতে কি কৰিম বেলেগ কালাৰ ইয়াতে এটা দি দিম আচ্ছা আমি সেল কালাৰটো বুজি পালোঁ এতিয়া যদি মই কওঁ যে ইয়াতে সেলৰ যিকেইটা টেক্সট আছে টেক্সটৰ কালাৰটো কেনেকৈ চেঞ্জ কৰিম টেক্সটৰ কালাৰ বৰ্তমান ব্লেক আছে তো ব্লেক কালাৰটোতো এনেকুৱা নহয় যে মই ব্লেক কালাৰে ৰাখিম কেতিয়াবা মই কালাৰটো চেঞ্জ কৰিব বিচাৰোঁ তো সেইটো কেনেকৈ কৰিম ফন্ট কালাৰ চেঞ্জ কৰাৰ কাৰণে আমি কি কৰিম এই যিটো ফন্ট কালাৰ টেবটো দেখা পাইছে ইয়াতে আমি ক্লিক কৰিম সাপোজ মোক নেম যিটো লিখা আছে এইটো ব্লেকত নালাগে মোক বেলেগ কালাৰ লাগে ৰেড লাগে তো তাৰ কাৰণে কি কৰিম ইয়াতে ক্লিক কৰিম ইয়াৰ পৰা কালাৰ যিটো কালাৰ লাগে মই সেইটো সিলেক্ট কৰি ল'ম যদি ৰেড লাগে তো ৰেডত ক্লিক কৰিম যদি এইটো চিটিটো মোক বেলেগ কালাৰ লাগে ইয়াৰ পৰা আহিম ইয়াৰ পৰা আহি পেলাই মই মোৰ কালাৰটো সিলেক্ট কৰি ল'ম যিটো কালাৰ মোক লাগে যিটো টেক্সট কালাৰ মই দিব বিচাৰোঁ ক্লিক কৰিম ইয়াতে আহি পেলাই মই কি কৰি ল'ম মই মোৰ কালাৰটো ইয়াতে ধুনীয়াকৈ সিলেক্ট কৰি ল'ম মোক যিটোৱে কালাৰ লাগে এনেকৈ আমি কি কৰিব পাৰোঁ ডাটাবিলাক ফৰমেট কৰি ৰাখিব পাৰোঁ এতিয়া মই আহোঁ এই যিটো হেডিংছটো আছে
ইয়াতে যেটো ফন্ট আছে যেটো ষ্টাইলত লিখা যায় আছে মই বিচাৰিছো মই মোৰ ফন্ট ষ্টাইলটো চেঞ্জ কৰো ফন্ট যেটো টাইপ আছে ফন্ট টাইপটো হেটো চেঞ্জ কৰিব পাৰো তাৰ কাৰণে কি কৰিম মোক যদি এনেকুৱা কৈ নালাগে যেটো নেম সিটি এজ আছে মোক বেলেগ কৈ লাগে তো তাৰ কাৰণে কি কৰিম মই ইয়াতে ক্লিক কৰিম আৰু ইয়াৰ পৰা মই চাই লম মোক কোনটো ষ্টাইলৰ লাগে যদি মই ইয়াতে ক্লিক কৰো বা ইয়াতে ক্লিক কৰো মোৰ কি হ'ব এই ফন্ট যেটো লিখা আছে ফন্ট ষ্টাইলটো এনেকে চেঞ্জ হৈ যাব মই কি দি দিছো এইটো বাৰ্লিন সেন্স বুলি এইটো ফন্ট দি থৈ দিছো তাৰ কাৰণে মোৰ ফন্ট ষ্টাইলটো চেঞ্জ হৈ গৈছে যদি মোক এইকেইটা কিবা বেলেগ কৰি লাগে এইকেইটা তাৰ কাৰণে মই সিলেক্ট কৰি লম ইয়াতে আহিম ইয়াৰ পৰা সিলেক্ট কৰি লম মোক কোনটো কেনেকুৱা ষ্টাইলৰ ফন্ট লাগে যদি মোক এনেকুৱা লাগে ইয়াতে ক্লিক কৰিম এনেকুৱা কৈ আহি যাব আমি আমাৰ ডিমান্ড অনুযায়ী আমাৰ যেটো ফন্ট ভাল লাগে হেটো ফন্ট আমি ইয়াৰ পৰা সিলেক্ট কৰি লম যেটো যেনেকুৱা কৈ লাগে যদি এনেকুৱাকৈ লাগে তো এইটো সিলেক্ট কৰি লম এতিয়া যদি মই প্ৰিন্ট কৰিবলৈ যাও এটো মই নেক্সট ভিডিওত শিকাম বা আমাৰ আহি থকা ভিডিওত মই ভালদৰে শিকাম প্ৰিন্টিংৰ বিষয়ে কিন্তু যদি মই ইয়াতে ফাইলত যাই পেলাই মই ইয়াতে যদি ফাইলত যাই পেলাই প্ৰিন্টত ক্লিক কৰো মোৰ ডাটাখিনি কেনেকৈ আহি আছে এনেকুৱাকৈ আহি আছে ইয়াতে এটা ডিসিপ্লিন এতিয়াও আহি থকা মই কি বিচাৰিছো মোৰ ডাটাখিনি এখন টেবুল ফৰ্মত আহক তো তাৰ কাৰণে ইয়াতে কি কৰিব পাৰো তাৰ কাৰণে মই ইয়াতে এখন টেবুলৰ ফৰ্মত ডাটাখিনি ৰাখিব পাৰো ইয়াতে মই এখন এটা বৰ্ডাৰ দিব পাৰো ইয়াতে এটা বৰ্ডাৰ দিব পাৰো তো চাই লও এই বৰ্ডাৰ কেনেকৈ ইয়াতে দিব মই বেয়া হৈ আহিছো মই এইখিনি সিলেক্ট কৰি লম মোক ইয়াতে বৰ্ডাৰ লাগে ন এইখিনি এখন টেবুলৰ ফৰ্মত লাগে যিখিনি লাগে এইখিনি সিলেক্ট কৰি লম সিলেক্ট কৰি লৈ পেলাই এইটো সেকশন দেখা পাইছে বটম বৰ্ডাৰ বুলি লিখা আছে এইখিনি যিখিনি লিখা আছে ইয়াতে এই ট্ৰায়াঙ্গুলাৰ শেপ যেটো আছে ইয়াতে ক্লিক কৰক আৰু ইয়াৰ পিছত আহি পেলাই ইয়াতে ক্লিক কৰক অল বৰ্ডাৰ্স এতিয়া কি হৈ যাব আপোনালোকে দেখা পাইছে চাগে ইয়াতে মোৰ এটা ব্ল্যাক কালাৰত এটা বৰ্ডাৰ আহি গৈছে এইখিনি কেনেকৈ দেখাম ফাইলত যাম প্ৰিন্টত ক্লিক কৰিম আৰু ইয়াতে প্ৰিন্ট ভিউটো চাই লম টেবুলাৰ ফৰ্মত আহি গৈছে তো এনেকৈ আমি এক্সেলত বৰ্ডাৰ ইউজ কৰি পেলাই টেবুলাৰ ফৰ্মো বনাব আশা কৰো আপোনালোকে আজিৰ এই ভিডিওটোত মই যিখিনি বস্তু বুজালো আপোনালোকে বুজি পাইছে আৰু নেক্সট ভিডিওত মই আপোনালোকৰ আগত কিছুমান এডভান্স ফৰ্মেটিংৰ বিষয়ে শিকাম তেনেহলে আজিলৈকে এইখিনি ধন্যবাদ